ইয়াতে হৈ যাব আৰু মানে কৰে বাছ বুঝে মাননীয় সাংবাদিক বন্ধুসকল 19 তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট হৈ থকাৰ সময়তে মই দৰং ওদালগুৰি সমষ্টিৰ এখন ৰাজহুৱা সভাৰ জৰিয়তে ৰাজহুৱা সভাত মোৰ বক্তব্যত মই গোটেই বিজেপি বিৰোধী ৰাজনৈতিক দল বিজেপি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধী উজনি অসমৰ 5টা সমষ্টিৰ ৰাইজক 19 তাৰিখৰ দিনা দুপৰীয়া দৰং ওদালগুৰিৰ এখন বিশাল ৰাজহুৱা সভাৰ পৰাই মই আন্তৰিক কৃতজ্ঞতা জনাইছিলোঁ। আজি মই উজনি অসমৰ বিশেষকৈ যে বিজেপি বিৰোধী শক্তি হিচাপে আমি নিজকে পৰিচয় দিওঁ, মই প্ৰতিগৰাকী নাগৰিকক প্ৰতিটো বিজেপি বিৰোধী ৰাজনৈতিক দলক আৰু প্ৰতিটো বিজেপি বিৰোধী কৰ্মচাৰী সংগঠন বিভিন্ন জাতীয় সংগঠনক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে মৌনভাৱে মুখেদি একো নোকোৱাকৈ বেলট বাকচৰ জৰিয়তে উজনি অসমৰ 5টা লোকসভা সমষ্টিত ৰাইজে ব্যাপকভাৱে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীসকলৰ সপক্ষে ভোটদান কৰিছে। আমাৰ আটাইতকৈ ডাঙৰ সফলতাটো হৈছে যে উজনি অসমৰ 4টা সমষ্টিত এটাও বিজেপি বিৰোধী ভোটৰ বিভাজন হোৱা নাই আৰু ডিব্ৰুগড়ত আম আদমি পাৰ্টিয়ে যি অলপ চলপ ভোট পাব, ফলাফলৰ দিনাখন অসমৰ ৰাইজে গম পাব যে সেই ভোট অলপ যি বিভাজন হৈছে বিজেপি বিৰোধী, তাৰ কাৰণে লুইন গগৈ ডাঙৰীয়া বেছিকৈ লাভান্বিত হ'ব। লুইন গগৈ ডাঙৰীয়াৰ জয় আৰু বেছি মসৃণ হৈছে। তৃতীয়তে যিটো কথা মই আৰম্ভণিৰ পৰা কৈ আছিলোঁ যে এটা বিপ্লৱৰ সূচনা হ'বলৈ গৈ আছে এই লোকসভা নিৰ্বাচন। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আৰম্ভণিৰ পৰা কৈ আছে যে আমি ক্ষমতা পালে আশা কৰ্মী, অংগনাবাদী কৰ্মী আৰু ৰান্ধনীসকলৰ যি পাৰিতোষিক সেয়া দুগুণ কৰা হ'ব। আমাৰ কথাই আশা কৰ্মী, অংগনাবাদী কৰ্মী, ৰান্ধনীসকলক যে মনত গৈ স্পৰ্শ কৰিছে তাৰ ৰাজহুৱা প্ৰমাণ কালি আপোনালোকে টিভিত দেখা পাইছে যে অংগনাবাদী কৰ্মীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ সন্মুখত আঙুলি টোৱাই কথা ক'বলৈ সাহস কৰিছে। অসমৰ ৰাজনৈতিক ইতিহাসত আজিলৈকে কোনো কৰ্মচাৰী এজনে চিটিং চিফ মিনিষ্টাৰক আঙুলি টোৱাই কথা কৈ পোৱা নাছিলে। কংগ্ৰেছ দলে নিৰবিচ্ছিন্নভাৱে আমি এই কথা কৈ আহিছিলোঁ যে অংগনাবাদীৰ গুৱাহাটীত হোৱা 16 দিনৰ আন্দোলনক বিজেপিয়ে যিধৰণে উপেক্ষা কৰিলে, আশা কৰ্মীৰ ৰান্ধনীসকলৰ আন্দোলনক যিধৰণে উপেক্ষা কৰিলে, আমি তাৰ সমান্তৰালভাৱে সমানে গুৰুত্ব দিম, তেওঁলোকৰ পাৰিতোষিক দুগুণ কৰিম। আৰু এই কথা কোৱাৰ পিছত আজি এই সংগঠনবিলাকে মুখ্যমন্ত্ৰীক মুকলিমূৰীয়াকৈ টেলিভিশ্যনৰ পৰ্দাত প্ৰত্যাহ্বান জনাবলৈ যিটো সাহস কৰিছে, এইটো আমাৰ বিৰোধী শক্তিৰ বহুত ডাঙৰ সফলতা। গোটেই ইলেকশ্যনটোত মোৰ যিটো অভিজ্ঞতা আছিলে, মোৰ এটা মনত দুখ আছিলে যে আমাৰ অসমৰ আমি যিবিলাক সমস্যাৰ কাৰণে ভুগি আছোঁ, বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে আমাৰ সমাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ চলি আছে, তাৰ পৰা আমাৰ যিমান ক্ষতি হৈছিলে তাতকৈ বেছি আমাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছিলে ভাল মানুহবিলাকে মাত নমতাৰ কাৰণে। অসমৰ যিসকলক আমি ভাল মানুহ বুলি কওঁ, অসমৰ যিসকলক আমি বুদ্ধিজীৱী বুলি কওঁ, জাতীয় সংগঠন বুলি কওঁ, সচেতন নাগৰিক বুলি কওঁ, তেখেতসকলে মাত নমতাৰ কাৰণে
আমি অসমখন বেছি ক্ষতিগ্ৰস্ত হ'ম বুলি মই ভয় খাই আছিলোঁ। কিন্তু সৌভাগ্যক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে সংগঠনে একেবাৰে সঠিক সময়ত ৰাইজক এটা বাৰ্তা দিলে যে EVMত এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে। আৰু এই কথা অসমৰ প্ৰত্যেকজন মানুহে স্বীকাৰ কৰে যে অসমৰ জাতীয় জীৱনত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰভাৱ আছে। তেখেতসকলৰ লগত 26টা বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ এটা সম্বন্ধ আছে। সদৌ অসম ছাত্ৰ সন্থাই কা বিৰুদ্ধাচৰণ কৰি বেলট বাকচত প্ৰতিবাদ কৰিবলৈ কোৱা কথাই উজনি অসমৰ 5টা সমষ্টিত যিটো আণ্ডাৰ কাৰেণ্ট, সেই আণ্ডাৰ কাৰেণ্ট অতি তীব্ৰতৰ আছিলে। এতিয়া সেই আণ্ডাৰ কাৰেণ্ট ঢাকিবৰ কাৰণে 19 তাৰিখৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ হতাশা ঢাকি ৰাখিবৰ কাৰণে মঞ্চত আকৌ নাচিবলৈ আৰম্ভ কৰিছে। এজন মুখ্যমন্ত্ৰী নেডাৰ আহ্বায়কে মঞ্চত ভাষণ এৰি নাচিবলৈ কেতিয়া আৰম্ভ কৰে? যেতিয়া তেখেতৰ ভাষণৰ প্ৰভাৱ একেবাৰে নিস্তেজ হৈ পৰে। আজি মুছলমানৰ মাজত গৈ মুখ্যমন্ত্ৰীয়ে নাচিবলৈ আৰম্ভ কৰিছে। এই পৰ্যায়লৈ কেতিয়া গৈছে? কেইদিনমানৰ আগলৈকে মই মুছলমানক তিৰস্কাৰ কৰোঁ, কেইদিনমানৰ আগলৈকে মই মুছলমানক মিয়াক মই বেয়া পাওঁ, চাধা খালে বিড়ি খাবলৈ পালে মিয়াক ভোট দিব, মুছলমান মহিলা সন্তান জন্ম দিয়া মেচিন, কৰিমগঞ্জলৈ গ'লে পাকিস্তানলৈ যোৱা যেন লাগে, ধুবুৰীলৈ গ'লে বাংলাদেশ যোৱা যেন লাগে বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকী হঠাৎ ওলোটাখৰ কিয় মাৰিছে? কাৰণ তেখেতে গম পাইছে যে তেখেতে যিটো সমষ্টি উজনি অসমত নিজৰ আত্মসন্মানৰ প্ৰশ্ন বুলি লৈছিলে যোৰহাট, তাত মুখ্যমন্ত্ৰীগৰাকীৰ অহংকাৰ চূৰ্ণ কৰিছে। চেণ্ট্ৰেল মিনিষ্টাৰক ডিব্ৰুগড়ৰ ৰাইজে পৰাজয় বৰণ কৰাইছে। দুজন তেওঁলোকৰ চিটিং MPৰ অৱস্থা অতি শোচনীয়। এজন MLA তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে। 3টা সম্প্ৰদায়ে তেখেতক বাকচ শূন্য কৰি পঠিয়াইছে। গোৰ্খাসকলক ৰঞ্জিত দত্ত ডাঙৰীয়াই যি অপমান কৰিছিলে, আজিলৈকে বিজেপিয়ে মাত নিদিলে। দুখীয়া মানুহ বুলি কৈ প্ৰেমলাল গঞ্জক যি অপমান কৰিছিলে, ভুজাই বিজেপিয়ে নিজৰ দুৰ্গ বুলি ভাবে। ভুজাই জিলাখনত উজনি অসমৰ 5টা সমষ্টিৰ নিৰ্বাচনত আটাইতকৈ কম পাৰ্চেণ্টেজ ভোট ভুজাইত পোল হৈছে। প্ৰায় 65% ভোট পোল হৈছে। ই কি সংকেত দিছে? অকল ভুজাই জিলাখনত কংগ্ৰেছে অতি কমেও 1.5 লাখ ভোটত লিড কৰিব। অকল যিহেতু পাৰ্চেণ্টেজটোৱে আপোনাক মই কৈছোঁ, ভুজাই জিলাত 65% ভোট পোল হোৱাৰ মূল কথাটোৱে হৈছে যে ভাষিক সংখ্যালঘুসকলে এইবাৰ বিজেপিক বৰ্জন কৰিছে। কংগ্ৰেছৰ সপক্ষে সিদ্ধান্ত লওঁতে অলপ সময় ল'ব পাৰে, কিন্তু বিজেপিক যে চূড়ান্তভাৱে বৰ্জন কৰিছে, সেয়া ভুজাই জিলাত 65% ভোট পোল হোৱাটোৱে প্ৰমাণ কৰিছে। লাখপতি বাইদেউ যিবিলাকে ফৰ্ম ফিল আপ কৰিছিলে, এই ফৰ্মবিলাকৰ ফিল আপ কৰা বাইদেউসকলে এতিয়া নিজে নিজৰ নাম দিছে হতাশপতি। মুখ্যমন্ত্ৰীয়ে কৈছিলে লাখপতি, ভোটৰ দিনাখন 19 তাৰিখে তেওঁলোকে নিজক ঘোষণা কৰিছে হতাশপতি বুলি। আজি কি পৰ্যায়লৈকে বিজেপি গৈছে, মই আৰু 2টা উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ। বৰাকৰ এজন MLA বিজয় মালাকাৰ, আজি আমি ইলেকশ্যন কমিশ্যনক কমপ্লেইন দিম। বিজয় মালাকাৰে কৈছে যে আপোনালোকৰ ঘৰবিলাক আমি চিনি পাওঁ, আমি ভোট চেণ্টাৰ হিচাপত চাম। যদি বিজেপিয়ে ভোট নাপায়, বিজয় মালাকাৰে কৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যে আপোনালোকৰ ঘৰত বুলডেজাৰ চলোৱা হ'ব। অসমৰ ৰাজনীতিত ধমকি দি ভোট লোৱা আমি আগতে শুনা নাছিলোঁ। কিমান চৰম হতাশ হ'লে মানুহে। মৰিগাঁও MLA ৰমাকান্ত দেউৰীয়ে ৰাজহুৱা সভাত মাইক্ৰফোনত কৈছে যে ভোট নিদিলে কাণ কাটি দিম। আপোনালোকে নিশ্চয় এইবিলাক ফুটেজ আপোনালোকক ওলাব। মুখ্যমন্ত্ৰী মৌন। আৰু
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে মই মুখ খুলিম, মৰিগাঁও MLA কৈছে কাণ কাটিম, বৰাকৰ MLA কৈছে বুলডোজাৰ চলাই দিম, আৰু সোণোৱাল ডাঙৰীয়াই কৈছে মই মুখ খুলিম। আপুনি মুখ্যমন্ত্ৰীৰ অৱস্থাটো কি হৈছে আপুনি ভাবক। ভয় ভাবুকি প্ৰলোভন নচলা হ'ল, কাৰণ লাখপতিয়ে এতিয়া হতাশপতিলৈ ৰূপান্তৰিত হ'ল। লাখপতিয়ে বেলট বাকচত যি কৰিব লাগে হতাশপতি বনোৱাৰ যি পৰিণতি সেয়া বিজেপিয়ে ভুগিবলৈ গৈ আছে। সেইকাৰণে মই পুনৰ উজনি অসমৰ চাহ জনগোষ্ঠী ৰাইজ যিসকলৰ পুৰণা প্ৰতিশ্ৰুতি ভংগটো কৰিলে, জনজাতিকৰণ নকৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰাটো আছিলে, আটাইতকৈ বেছি চাহ জনগোষ্ঠী ৰাইজে বেয়া পাইছে যে বাগান বিক্ৰী কৰিবৰ কাৰণে যিটো পৰিৱেশ বিজেপিয়ে ৰচনা কৰি বিজেপি চৰকাৰৰ বৰমূৰীয়াসকলে বাগান কিনা যে আৰম্ভ কৰিছে, আৰু বাগানৰ মাটি বেলেগ ব্যৱসায় কৰিবৰ কাৰণে বিজেপিয়ে যিটো ষড়যন্ত্ৰ কৰিছে, বাগানত কাম কৰা শ্ৰমিকসকলৰ ভৱিষ্যতক লৈ যিধৰণে হেতালি খেলিছে, এই কথাটোত এইবাৰ চাহ বাগানৰ 11 লাখ শ্ৰমিকে তীব্ৰ প্ৰত্যাহ্বান বিজেপিৰ সন্মুখত যে থিয় কৰিছে সেইটো নিশ্চিত। সেইকাৰণে মই পুনৰ এষাৰ কথা কৈছোঁ, বিশেষকৈ অসমৰ সকলো শিক্ষিত সমাজ সচেতন ব্যক্তিক মই এষাৰ ক'ম যে অসম যদি বচাবলৈ হয়, এই দাদাগিৰি, বিজেপিৰ দাদাগিৰি, কাণ কাটি দিম বুলি কোৱা দাদাগিৰি, বুলডোজাৰ চলাই ঘৰ ভাঙিম বুলি কোৱা দাদাগিৰি, মৌলিক সমস্যাবিলাকক ৰাইজক পাহৰাই ৰাখি মঞ্চত নাচিব বিচৰা মুখ্যমন্ত্ৰীগৰাকীক নিয়ন্ত্ৰণ কৰা স্বাৰ্থত আমি ভাল মানুহবিলাক মনে মনে থাকিলে নহ'ব। আমি ভাল মানুহবিলাকৰ কথা টেলিভিশ্যনৰ পৰ্দাত ওলাবও পাৰে, নোলাবও পাৰে, ডাঙৰ কথা নহয়। কিন্তু আমি ছ'চিয়েল মিডিয়াত মই সকলোকে আহ্বান জনাম, অসমৰ বিশিষ্ট ব্যক্তিসকলক, সাংবাদিক বন্ধুসকলক, শিক্ষাবিদসকলক, কৰ্মচাৰীসকলক যে আপোনালোকে এবাৰ অন্ততঃ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কওক যে বিজেপিৰ দাদাগিৰি অৱসান হ'ব লাগে নে নালাগে। কেৱল প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ 30 মিনিটৰ ভাষণত এবাৰো 6 জনগোষ্ঠীৰ কথা নক'লে, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা নক'লে, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিবনুৱা সমস্যা সম্পৰ্কত কথা নক'লে। এতিয়া প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণৰ লক্ষ্য হৈছে কংগ্ৰেছ আৰু ৰাহুল গান্ধী। আজি আপোনালোকে এখন অসমীয়া পেপাৰ চাব, 5জন বিজেপি মন্ত্ৰী আৰু MLAৰ ভাষণ লৈছে কেৱল ভূপেন বৰা। এতিয়া অসমৰ বিজেপিৰ প্ৰতিজন নেতাই ভাষণৰ আধা সময় মুখ লৈ পেলাই দিয়ে। ভূপেন বৰা কেতিয়া বিজেপিলৈ যাব, ভূপেন বৰা অহংকাৰ কিমান, ভূপেন বৰা কিমান উচ্চাকাংক্ষা কি। এতিয়া ইলেকশ্যনত আজি আপোনালোকে চাব, এখন পেপাৰ চাব, 5টা হেডলাইন আহিছে, 5জন মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিজেপি সভাপতি, তেওঁলোকৰ এটাই শিৰোনামা আজি যে ভূপেন বৰা চৰিত্ৰ হনন। প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণৰ আধা সময় ৱেনাডত কি হ'ব, ৰাহুল গান্ধীৰ কি হ'ব, দেশৰ মানুহৰ কি হ'ব, অসম চুক্তিখনৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ নকলে কিয়, অসম চুক্তিৰ 6 নং দফা বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন লোকসভা নিৰ্বাচনত আলোচনা হ'ব লাগে নে নালাগে, 5 লাখকে নিবনুৱাক 25 লাখ নিবনুৱাক নিযুক্তি দিম বুলি কোৱা কথাটোৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক স্পষ্টীকৰণ দিব লাগিব নে নালাগে। ছোৱালীয়ে বিয়া পাতিলে 1 তোলা সোণ দিম বুলি কৈছিলে, দিব নোৱাৰিলে ক্ষমা খুজিব লাগিব নে নালাগে। ইমান টকা ধাৰ ল'লে, 10,000 কোটি টকা ধাৰ লোৱাৰ কাৰণে যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক দেশদ্ৰোহী বুলি কৈছিলে, অসম বিধানসভাৰ মজিয়াত দেশদ্ৰোহী সজাব বিচাৰিছিলে, সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া ধাৰ লৈ পেলাই দৰমহা দিবলগীয়া হৈছে, ধাৰ লৈ পেলাই হিতাধিকাৰীক পইচা দিবলগীয়া হৈছে। আৰু সেইকাৰণে আমি কৈছোঁ যে আমি ডাবল ইঞ্জিন চৰকাৰ নাই কৰ্ণাটকত, তেলেংগানাত, হিমাচলত, কিন্তু আমি কৰ্মচাৰীসকলক OPS দিছোঁ। আমি এই OPS যে আমি দিম এইটো অসমৰ কৰ্মচাৰীয়ে বিশ্বাস কৰিছে, আৰু OPS যে বিজেপিয়ে দিব নোৱাৰে সেই কথা অসমৰ কৰ্মচাৰীয়ে বুজি পাইছে।
সেইকাৰণে কৰ্মচাৰীসকলে ইতিমধ্যে উজনি অসমত গৰিষ্ঠ সংখ্যক কৰ্মচাৰী আমাৰ বিৰোধী ঐক্য মঞ্চ আমাৰ কংগ্ৰেছৰ সপক্ষে সিদ্ধান্ত লৈছে আৰু এতিয়া আপুনি চাব মই আজি কৈ থলো যে দ্বিতীয় পৰ্যায়ত কাৰ্বি আংলঙত আমাৰ কেণ্ডিডেটৰ মিটিঙৰ আপোনালোকে খবৰ ল'ব নগাঁৱত খবৰ ল'ব কালি পৰহি মই দৰং ওদালগুৰিত আছিলোঁ এখনো গাড়ী ব্যৱহাৰ নকৰাকৈ হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আজি আমি গুৱাহাটীত সভা পাতিছোঁ কালিলৈ আমি নগাঁৱত দিনজোৰা ৰাতিলৈকে সভা লৈছোঁ গতিকে এই যিটো পৰিস্থিতি এই পৰিস্থিতিটোত মই উজনি অসমৰ 5টা সমষ্টিৰ ৰাইজক বাৰে বাৰে তেখেতসকলৰ ৰাজ্যখনৰ জাতীয় স্বাৰ্থত লোৱা সিদ্ধান্তৰ কাৰণে মই কৃতজ্ঞতা জনাইছোঁ আৰু কাৰ 5 গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজক যিটো আহ্বান জনাইছিলে সদৌ অসম ছাত্ৰ সন্থাকে প্ৰমুখ কৰি সকলো জাতীয় সংগঠনক জাতীয় স্বাৰ্থত লোৱা সিদ্ধান্তৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু 26 তাৰিখে আৰু 7 তাৰিখে উজনি অসমৰ ৰাইজে লোৱা সিদ্ধান্তৰ দৰেই বাকী 9টা সমষ্টি ৰাইজেও এক যোগাত্মক সিদ্ধান্তৰে ৰাজ্যখনৰ ভৱিষ্যত শক্তিশালী কৰিবৰ কাৰণে প্ৰগতি আৰু সম্প্ৰীতি ত্বৰান্বিত কৰিবৰ কাৰণে সিদ্ধান্ত ল'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ বিজেপি এতিয়া দাবী কৰি আছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 5-0 আপোনাৰ কি কোনটো ক'ব বুলিছে 5-0 বুলি আৰু এবাৰ বিৰোধীবিহীন নিৰ্বাচন হৈছে বুলি কৈছে 5-0 আপুনি কি দেখিছে চাওক মই আজি আপোনালোকক কৈ থৈছোঁ মুখ্যমন্ত্ৰীক ক'বলৈ কওক যে যদি যোৰহাট জিকে কংগ্ৰেছ তেখেতে পদত্যাগ কৰিম বুলি ক'বলৈ কওক আই চেলেঞ্জ চিফ মিনিষ্টাৰ অফ আছাম let him tender his resignation if Congress will win in Jorhat. This is my direct challenge to Assam Chief Minister. This is my direct challenge to Himanta Biswa Sharma. If you have the guts, you declare through media that you will resign if Gaurav Gogoi will win. And I will compel him to resign if he will accept my challenge. And what about Dibrugarh? Dibrugarh we are winning. Only because of Ka. Because in the Ka movement, Dibrugarh was the nerve center. And All Assam Student Union is one of the influential student organizations in Assam. And there are 26 other student organizations are in coordination with ASU. And they have declared that the Dibrugarh result will decide whether Assam is ready to accept Ka or not. So you can understand the result easily. Why CM is dancing now in every meeting? Can you give me one more example in the world that one state head is dancing in every state? Can you give me one example? Can you show me one BJP chief minister who is dancing in the state? Because he lost his balance. Okay, thank you. আপুনি কাক এইটো কৈছে আৰু এটা আগে ৰিপৰ্ট আহিছে কাৰ যিটো 5জন শ্বহীদ হৈছিলে তেওঁলোক 5 লাখ টকা চৰকাৰে দিম বুলি কৈছিলে কিন্তু এটকাও এতিয়ালৈকে পোৱা নাই এইটো এটা আগে ৰিপৰ্ট আহিছে যে সংগ্ৰহভাৱে আপুনি যেটো কৈছে প্ৰথম কথা কাৰ যি 5 গৰাকী শ্যাম ষ্টাফোৰ্ড দীপাঞ্জল দাস ডিজেন্দ্ৰ পাংগিং ঈশ্বৰ নায়ক আব্দুল আলিম তেওঁলোকক এতিয়ালৈকে বিজেপিয়ে শ্বহীদ হিচাপে স্বীকৃতি দিয়া নাই অসমৰ ৰাইজে 4 জুন তাৰিখে সৰ্বসন্মতভাৱে কা আন্দোলনত শ্বহীদ হোৱা 5 গৰাকী শ্বহীদক শ্বহীদ হিচাপে ৰাজহুৱা স্বীকৃতি দিব এই প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল তাৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত কেনেকৈ প্ৰভাৱ কিবা নিশ্চিতভাৱে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া 9টা সমষ্টিৰ পৰা মোৰ ওপৰত প্ৰেছাৰ আছে হোৱাট ডাজ ইট মিন এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া কেম্পেইনিঙত লাগে বুলি মোৰ ওপৰত প্ৰেছাৰ আছে এইটো অৰ্থ কি যে গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী অহংকাৰ ধ্বংস কৰি আমাৰ এজন কেণ্ডিডেটে অসমৰ ৰাইজৰ আশীৰ্বাদত যোৰহাটৰ ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দৰ্প শূন্য কৰিছে আৰু সেইটোৱে প্ৰমাণ যে 9টা সমষ্টিৰ ৰাইজে প্ৰাৰ্থীসকলে দলৰ কৰ্মকৰ্তাই মোক কৈছে যে আমাৰ সমষ্টিলৈ গৌৰৱ গগৈক পঠাব লাগে দিল্লীৰ নেতাক বিচাৰিছে কিন্তু অসমৰ এজন নেতাক যেনেকৈ বিচাৰিছে এইটো কি প্ৰমাণ কৰে যে যোৰহাটৰ বাৰ্তা ৰাইজে অসমৰ কোনে লৈ যাব বিচাৰিছে
মানে লুৰিণ গগৈ ডাঙৰীয়াক অসমৰ ৰাজ্যে বিচাৰি আছে কেম্পেইনিং নিশ্চিত গৌৰৱ গগৈ ডাঙৰীয়া লুৰিণ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া কালিয়ে পৰা আমাৰ বাকী অঞ্চলত নিৰ্বাচনী প্ৰচাৰ জড়িত হ'ব 5খনৰ দুখন যে নমিনেশ্যনলৈকে লাষ্ট দিনলৈকে আমি অপেক্ষা কৰিব পাৰোঁ কিবা এটা কাৰণ সেই কেণ্ডিডেটটো লৈ পেলাই যে মনোৰঞ্জন তালুকৰ দিব্যায়ন লৈ পেলাই এতিয়া নমিনেশ্যনৰ লাষ্ট ডে কাইলৈ উইথড্ৰয়েলৰ আপুনি উইথড্ৰটো লাষ্ট ডে এতিয়া লাষ্ট ডেলৈ কি সিদ্ধান্ত কি হৈছে কংগ্ৰেছ মই এতিয়া বেছি কথা ক'ব বিচৰা নাই কিন্তু মই এষাৰ কথা কৈ থওঁ ক'ৰবাত কিবা ষড়যন্ত্ৰ আছে ক'ৰবাত কিবা ষড়যন্ত্ৰ আছে কনস্পাইৰেচি আছে কিছুমান মানুহ ব্যক্তি হিচাপে বিজেপি ষড়যন্ত্ৰৰ বলি হৈছে বিজেপি বিৰোধী ভোট বিভাজন কৰিবৰ কাৰণে এই সময়ত এজন ব্যক্তি বা এটা দলে কেতিয়াও আগভাগ ল'ব নালাগে কাৰণ আমাৰ এই গোটেই নিৰ্বাচনটো জাতীয় স্বাৰ্থত দেশৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত গতিকে মই এতিয়াও আহ্বান জনাম যে কোনেও যাতে বিজেপিৰ ষড়যন্ত্ৰত ভৰি নিদিয়ে কোনেও যাতে বিজেপি জালখনত ভৰি নিদিয়ে ইমান নকওঁ আপুনি আৰু এটা কথা কৈছে যে ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীগৰাকী থকাৰ কাৰণে যি ভোট বিভাজন হয় সেইটো পৰোক্ষভাৱে লুৰিণ গগৈক সহায় কৰিব এতিয়া শোণিতপুৰত কি হৈছে তাতো শোণিতপুৰত আপৰ অস্তিত্বহীন মিছা কথা মই নকওঁ মানে শোণিতপুৰত ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীজনে নিশ্চিতভাৱে কিছু ভোট পাব সেইটো আপুনি কাউণ্টিঙৰ দিনাখন গম পাব এবাৰ ডিব্ৰুগড়ত সোণোৱাল ডাঙৰীয়া জিকিছিলে যিটো কাৰণ সেই একেটা কাৰণতে এইবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ডিব্ৰুগড়ত জিকিব লগতে জাতীয় সংগঠনবিলাকৰ যিটো সৰ্বসন্মত সমৰ্থন লুৰিণ গগৈ ডাঙৰীয়াৰ প্ৰতি সেইটোৱে সাংঘাতিকভাৱে এটা আণ্ডাৰ কাৰেণ্ট যিটো আছিলে তাক তীব্ৰতৰ কৰিছে CM বাৰে বাৰে কয় যে মাইনৰিটি ভোট নালাগে বুলি কিন্তু দেখা গৈছে মাইনৰিটি এৰিয়াত খুব তাত গৈ পেলাই কেম্পেইনিং কৰি আছে নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছিলে এতিয়া 13খন যে কৈ আছিলে এতিয়া শূন্য সংখ্যা বাঢ়ি বাঢ়ি আহি আছে ইফালে যিটো অৱস্থা হ'ল আপুনি এটা মন কৰক কেনেকুৱা বেপৰুৱা ব্যৱহাৰ এজন আমাৰ মুখ্যমন্ত্ৰী ন ৰাজ্যবাসীৰ লজ্জানত এজন মুখ্যমন্ত্ৰীৰ কথা বতৰা আৰু আচৰণত গোটেই ৰাজ্যবাসীৰ লজ্জানত উঠি অহা যুৱ প্ৰজন্ম হতাশ এজন মুখ্যমন্ত্ৰীৰ কথা বতৰা এভৰি ছিংগুল এডুকেটেড ইউথ ইজ ফ্ৰাষ্ট্ৰেটেড নাও only because of the behavior of the irresponsible behavior of chief minister এবাৰ নিবনুৱা সমস্যাৰ কথা আলোচনা নকৰিলে অংগনাবাদী কৰ্মীক ধমকি দিয়ে এজন মুখ্যমন্ত্ৰীয়ে ৰাস্তাত অংগনাবাদী কৰ্মীৰ সৈতে মুখ চুপতি মাৰিবলগীয়া হৈছে আপুনি ভাবক তেওঁৰ হতাশাৰ চৰম পৰ্যায় ক'ত পাইছেগৈ কেন্দ্ৰীয় মন্ত্ৰী এজনে টিভিত ধমকি দি আছে মুখ্যমন্ত্ৰীক যে মই মুখ খুলিম এতিয়া কেলে কৈছে মুখ খুলিম মই জানো এই কথাটো ওলাব নোৱাৰে কেলে কৈছে কওকচোন কেলে প্ৰথম পৰ্যায়ৰ ইলেকশ্যনত দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিছিল প্ৰথম পৰ্যায়ৰ ইলেকশ্যনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অসমলৈ আহিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে উজনি অসমলৈ যাবলৈ নিদিলে সেইটো সোণোৱাল ডাঙৰীয়াক কৈ আছে যে মই মুখ খুলিম কাৰণ সোণোৱাল ডাঙৰীয়াক পৰাজয় কৰাবৰ কাৰণে যিমানখিনি কাম কৰিব লাগে গোটেই কামখিনি তেওঁ কৰিছে কিন্তু আমি মুখ্যমন্ত্ৰীৰ সহায়ৰ কাৰণে নিযুক্ত আমি জিকিম অসমৰ মানুহৰ সিদ্ধান্তৰ কাৰণে ভাল মানুহে অসমৰ সকলো ভাল মানুহে মৌন সিদ্ধান্ত গ্ৰহণ কৰিছে অসমখন বচাবৰ কাৰণে যোৱাকালি বিজেপিৰ উজনিৰ প্ৰথম পৰ্যায়ৰ বিধায়কসকলক মাতি এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিলে মুখ্যমন্ত্ৰী আপুনি কোৱাৰ ধৰণৰ ক'ৰবাত হতাশ হৈছে নেকি এতিয়া আপুনি নিজে কওক যদি মুখ্যমন্ত্ৰীৰ কনফিডেন্স থাকিলেহেঁতেন উজনি অসমৰ ফলাফলক লৈ যদি মুখ্যমন্ত্ৰীৰ কনফিডেন্স থাকিলেহেঁতেন বিধায়কক মাতি আনি সুধিব লাগে নেকি যে তোমাৰ সমষ্টিত কি হৈছে হি লষ্ট অল হিজ কনফিডেন্স সেইকাৰণে বাৰে বাৰে চেক কৰি শুনিব বিচাৰিছে যে উজনিৰ মোক আপোনাৰ সমষ্টিত কি হৈছে আপোনাৰ সমষ্টিত কি হৈছে এই ইলেকশ্যনৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজত তেওঁ উজনি MLA সকলক নামনিত গৈ পেলাই প্ৰচাৰ কৰিবলৈ ওলাইছিল বৰাকত গৈ পেলাই প্ৰচাৰ কৰিবলৈ এতিয়া পোষ্টমৰ্টেম আৰম্ভ হৈছে হোৱাই উই লষ্ট হাউ টু ৰিভাইভ আপোনালোকে কথাখিনি নিজৰ মাজত বিশ্লেষণ কৰক মই কোৱা কথাখিনি মইতো কৈছো চাওক উজনি অসমৰ মানুহে মুখ্যমন্ত্ৰীৰ দৰ্প শূন্য কৰি দিলে সংখ্যা হিচাপত
চিটৰ যিটো হিচাপ আহি আছে চিটৰ মই তেওঁলোকৰ নিচিনা 5-0 7-0 নকওঁ মই এনেকৈ ক'বলৈ শিকা নাই আমাক এনেকৈ সমাজেও শিকোৱা নাই কিন্তু মই এটা আপোনাক হিচাপ দি আছোঁ অংগনাবাদী কৰ্মীয়ে ৰাজপথত আহি মুখ্যমন্ত্ৰীক এনেকৈ আঙুলি তোৱাই কথা ক'ব পৰা সাহস কেতিয়া পালে আৰু সেই সাহসৰ ব্ৰেকগ্ৰাউণ্ডত কোন আছে সিদ্ধান্ত হৈ গৈছে পদুৱা অসম ছাত্ৰ সন্থাই ভোটৰ আগদিনাখন ষ্টেটমেণ্ট কিয় দিলে আপুনি আৰু বতাহৰ যিটো গতি সেই গতিটো জবৰদস্তি কিছু মাধ্যমৰ মাজেদি নেদেখুৱাবলৈ চেষ্টা কৰা হৈছে কিন্তু গতি ইতিমধ্যে লৈছে এটা আৰু সেই গতি যোৰহাটৰ আপুনি মই বেলেগ কথা বাদ দিয়ক হোজাই জিলাখনত মুখ্যমন্ত্ৰীয়ে কওকচোন 65% ফুল কিয় তাৰটো ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকসকলেতো 95% ভোট দিছে আপুনি চেণ্টাৰবিলাকৰ পৰা খবৰ লওক হোজাই জিলাত ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকে 95% ভোট দিছে আপুনি চেণ্টাৰ ৱাইজ মই লিষ্ট কৰিব পাৰিম তেতিয়াহ'লে এভাৰেজ পাৰ্চেণ্টেজ 65 কি হ'ল হোৱাট ডাজ ইট মিন মুখ্যমন্ত্ৰীটো নিজকে মাজে মাজে তেওঁলোকৰ ত্ৰাণকৰ্তা সজাবলৈ চেষ্টা কৰিছিলে যিসকলৰ ত্ৰাণকৰ্তা বুলি ভাবিছিলে তেওঁলোকে কিন্তু এইবাৰ ইলেকশ্যনত মুখ্যমন্ত্ৰীৰ হতাশতা সৃষ্টি কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ সিদ্ধান্ত হ'ল সেইটোৱে প্ৰমাণ কৰে তিনিচুকীয়াত কি হ'ব আপুনি ভাবি লওক তেতিয়াহ'লে ডিব্ৰুগড়ত সেইসকলে কি কৰিব আপুনি ভাবি লওক কাজিৰঙা মই আপোনাক কৈ আছো কাজিৰঙাত 65% পুলটোৱে অকল এখন জিলাত 1.5 লাখৰ পৰা 2 লাখ লিড তেজপুৰত শুনক তেজপুৰত গোৰ্খাসকলে ৰঞ্জিত দত্ত ডাঙৰীয়াক এটা ভোট নিদিয়ে তেওঁলোকৰ আত্মসন্মানৰ স্বাভিমান থকা জাতি চাহ বাগানৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিছে বিজেপিয়ে তেজপুৰত প্ৰাৰ্থিত্ব কৰ্তন কৰিছে আৰু আমি চাহ বাগানৰ এজন ল'ৰাক প্ৰেমলাল মঞ্জুক প্ৰাৰ্থিত্ব দিছোঁ ধৰ্মীয় সংখ্যালঘুসকলৰ ভোট নালাগে বুলি পেলাই বিজেপিয়ে বাৰম্বাৰ কৈছে তাত প্ৰায় 1.5 লাখ ভোট আছে লখিমপুৰত আজি তাৰ এগৰাকী বিজেপি বিধায়কে যি পৰ্যায়ত গৈ ব্যক্তিগতভাৱে আমাৰ প্ৰাৰ্থীজনক আক্ৰমণ কৰিছে ভোটৰ দুদিনৰ আগত এই পৰ্যায়ত বোলে অসমত কেতিয়াবা হৈছিল নেকি সিটৰ ভিতৰত এছেম্বলি 7টা সিটত বিজেপিয়ে লিড পাব পাৰে আউট অফ 47 এছেম্বলি সেগমেন্ট 7টাত বিজেপিয়ে আমাতকে আগবাঢ়িব পাৰে আমি ষ্টাৰ কেম্পেইনাৰ এগৰাকীয়ে আনিছিলো প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী নিৰ্বাচনী প্ৰচাৰৰ একমাত্ৰ সমষ্টিটো আছিলে যোৰহাট মই গৌৰৱ গগৈ ডাঙৰীয়াক আমি নিজে কথা পাতিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই মোক কৈছিলে যে আপুনি নমিনেশ্যনৰ দিনাখন আহিব লাগে এদিন মাজুলীলৈ আহিব লাগে আৰু এদিন জিতেন্দ্ৰ সিং ডাঙৰীয়াক লৈ আহিব লাগে বাকী সময়খিনি আপুনি বেলেগত দিয়ক মই পাৰিম আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া নিৰবিচ্ছিন্নভাৱে তাতে আছে অখিল গগৈ ডাঙৰীয়া 70% সময় তাতে আছে পৱন খেৰা ডাঙৰীয়া আহিছে পৱন সিং খাটুৱাৰ ডাঙৰীয়া প্ৰায় 60% টাইম তাতে আছে আৰু ৰাইজৰ বিশেষকৈ যুৱ প্ৰজন্মই যি ধৰণে গৌৰৱ গগৈ ডাঙৰীয়াক আগুৱাই পেলাই লৈ ফুৰিছিলে আপোনালোকে দেখিছে আপুনি যদি 47 হিচাপ দিলে তাৰমানে 500 সিটে মোৰ হাতত আমাৰ দলৰ নেতা কৰ্মী বিএলএ বুথ কমিটিয়ে যিটো হিচাপ দিছে সেইটো মতে 7খনত আমাৰ বিজেপিৰ লগত কণ্টেষ্ট হৈছে 40খনত আমি আগবাঢ়ি আছো তাৰমানে 500খন আপুনি হিচাপ উলিয়াই লওক আপুনি হিচাপ উলিয়াই লওক মই যে বিজেপিৰ নিচিনা ডায়লগ এটা দিব লাগিব কি মানে এক মিনিট